কোটি কোটি লোকৰ হৃদয় জিনা কোন এজন হুছেইন মানছুৰী, যিয়ে মুম্বাইৰ পৰা অসমৰ বন্যাৰ্তলৈ পঠিয়াইছে বৃহৎ সাহায্য। মানৱীয়তাই যাৰ ধৰ্ম তেওঁই হৈছে হুছেইন মানছুৰী। শৈশৱত ফুটপাথত দিন কটোৱা মানছুৰী আজি দুখীয়াৰ প্ৰকৃত বন্ধু। অসমৰ এই দুৰ্যোগৰ সময়ত হুছেইন মানছুৰীয়ে বস্তাই বস্তাই কাৰ্টুনে কাৰ্টুনে সাহায্য পঠিয়াইছে অসমলৈ। দুখীয়াৰ সৈতে একেলগে মাটিত বহি ভাত খোৱা মানছুৰীয়ে কিদৰে সহায় কৰে লোকক দেখিলে চকুপানী বৈ আহিব আপোনাৰ। দুখীয়াৰ লগত ৰাস্তাই ঘাটে ভাত খাই তেওঁ। কৰ্কট ৰোগত আক্ৰান্ত লোকক সহায় কৰে তেওঁ। যাৰ কোনো সন্তান নাই তেনে দৰিদ্ৰ পিতৃ মাতৃৰ কাষত থিয় হয় তেওঁ কেৱল এজন ইনফ্লুৱেঞ্চাৰেই নহয়, ছ'চিয়েল মিডিয়াত কোটি কোটি ফলোৱাৰ থকা এটা বৃহৎ পৰিয়ালৰ প্ৰিয় ব্যক্তি তেওঁ। আনৰ কাপোৰ পিন্ধিছিল শৈশৱত, নলাৰ কাষৰ পৰা বুটলিছিল বস্তু, যাৰ একোৱেই নাছিল, কিন্তু পঢ়ি শুনি আগুৱাই গ'ল হুছেইন মানছুৰী। তাৰ পিছতো তেওঁ কেতিয়াও লগ এৰা নাই দুখীয়া দৰিদ্ৰৰ। তেওঁ প্ৰকৃততে জানে দুখীয়াৰ বাবে মাত এষাৰেই যথেষ্ট। কোটিপতিয়ে কৰিব নোৱাৰা কাম হুছেইন মানছুৰীয়ে অন্তৰ খুলি কৰি কৈছে, আল্লাহৰ দূত হৈ, দুখীয়াৰ প্ৰকৃত বন্ধু হৈ। অহংকাৰ নকৰিবা, সকলো এদিন শেষ হৈ যাব, কামেই তোমাৰ পৰিচয় হ'ব। দুখীয়া দৰিদ্ৰৰ কেৱল সাৰথি হোৱা, এয়াই হৈছে তেওঁৰ একমাত্ৰ মন্ত্ৰ। তু বাছ দুৱা কামা, ফিৰ তুজছে আমিৰ কৈ নাহি। অসমৰ এই দুৰ্যোগৰ সময়ত থিয় হৈ হুছেইন মানছুৰীয়ে পুনৰ প্ৰমাণ কৰিলে, মানৱীয়তাতকৈ ডাঙৰ ধৰ্ম আৰু একো হ'ব নোৱাৰে। নিউজ ডেস্ক, টাইম 8।